আপুনি যদি সহায় নকৰে লগতে আমাৰ যিসকল জ্যেষ্ঠ আৰু কনিষ্ঠ ছাত্ৰ ছাত্ৰী আছে সকলো আহক ৰেজিষ্ট্ৰেশ্যন কৰক 200 টকা এটা দি আমাৰ স্কুলৰ এই অনুষ্ঠানটো হৈ উঠাত সকলোৱে ওতঃপ্ৰোতভাৱে জড়িত হ'ব বুলি আশা ৰাখিলোঁ চাকৰিলৈ যোৱাৰ পাছত আমি আমাৰ বন্ধু বান্ধৱসকলক লগ পোৱা নাই কিন্তু আমি এতিয়া উৎসাহিত হৈছোঁ যে আমি সেইদিনা 27 তাৰিখে লগ পাম বৰ্তমান মই পঢ়া জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মই আপোনালোকক এনেকুৱা এটা মেছেজ দিব গৈ আছোঁ যিটো মেছেজ যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী জাজৰি হাই ছেকেণ্ডেৰীৰ পৰা ওলাই গৈছিলে প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ হ'ব গৈ আছে যদি আপুনি এইখন স্কুলৰ পৰা শিক্ষা লাভ কৰি বিভিন্ন অনুষ্ঠান বা প্ৰতিষ্ঠানত যিকোনো কামত নিয়োজিত হৈ আছে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে এই প্ৰাক্তন ছাত্ৰ ছাত্ৰী জাজৰি হাই ছেকেণ্ডেৰী স্কুলৰ যি সমাৰোহ হ'ব গৈ আছে এই সমাৰোহত আপুনি এটেণ্ড হ'ব লাগিব মই আপোনালোকলৈ মেছেজটো দিব বিচাৰিছোঁ এই কাৰণে যে ইমান ডাঙৰ এটা বাজেটৰ সমাৰোহ পাতিব গৈ আছে জাজৰি হাই ছেকেণ্ডেৰী আপোনালোকে আমাৰ যি প্ৰধান শিক্ষয়িত্ৰী বাইদেউ আছে প্ৰধান শিক্ষয়িত্ৰী বাইদেউৰ মুখৰ পৰা আপোনালোকে কিছু কথা বুজক আৰু শুনক মোৰ লগত প্ৰধান শিক্ষয়িত্ৰী বাইদেউ আছে বাইদেউ নমস্কাৰ ভালে আছে ওকে বাইদেউ যিহেতু 1944 চনত আমাৰ এই জাজৰি হাই ছেকেণ্ডেৰী স্কুল স্থাপিত হৈছিলে আজি 80টা বছৰ গৰকিলে গতিকে প্ৰাক্তন ছাত্ৰ ছাত্ৰী যি সমাৰোহ হ'ব গৈ আছে গতিকে আপোনালোকে এই কনচেপ্টটো কিয় ভাবিলে আৰু কিয় আপোনালোকে এনে ধৰণৰ এটা অনুষ্ঠান পাতিব গৈ আছে মই পোনপটীয়াকৈ আপোনাক সুধিছোঁ নমস্কাৰ তোমালৈ বহুত ধন্যবাদ থাকিলে আমাৰ বিদ্যালয়খনে তুমি কৈছা 80 বছৰ গৰকিলে প্ৰথমতে আমাৰ এখন হাইস্কুল আছিলে পিছলৈ আমাৰ হায়াৰ ছেকেণ্ডেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় উন্নীত হ'ল 1944 চনৰ পৰা হয়তো বহুতো জীৱিত নাই যিসকল জীৱিত আছে তেওঁলোকক আচলতে আমি একত্ৰীকৰণ কৰিবৰ কাৰণে আমি এটো ভাবিলো আৰু গতিকে প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহখন পাতিলো নতুন প্ৰজন্ম আজিকালি বিভিন্ন ধৰণৰ মিডিয়াৰ জৰিয়তে বা ইলেক্ট্ৰনিক ডিভাইচৰ জৰিয়তে লগালগি হৈছে কিন্তু আগৰ দিনত তেনেকুৱা ব্যৱস্থা নাছিলে বহুতো ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে এটা একত্ৰিত হ'বলৈ বিচাৰিছে গতিকে সেই সুবাদতে আমি জাজৰি অঞ্চলৰ সহায় সহযোগত আমাৰ বিদ্যালয়ৰ সহায় সহযোগত আৰু আমাৰ অসমৰ তথা ভাৰতৰ বাহিৰতো থকা সকলো প্ৰাক্তন শিক্ষাৰ্থীক একত্ৰিত কৰিবৰ উদ্দেশ্যে এই অনুষ্ঠানটো পাতিছোঁ আৰু তেওঁলোকৰ পৰা আমি সহায় সহযোগিতা বিচাৰিছোঁ অকল টকা পইচাৰে যে সহায় কৰিব সেইটো নহয় তেওঁলোক আহক আহি আমাৰ অনুষ্ঠানটো তেওঁলোকে ফলৱতী কৰক আৰু এই বাৰ্তাটো যেন আমাৰ সমগ্ৰ অঞ্চললৈকে বিয়পি যায় সকলোৱে সহায় সহযোগ কৰাৰ উদ্দেশ্যে সকলোকে একত্ৰিত কৰাৰ উদ্দেশ্যে আমি অনুষ্ঠানটো পাতিবলৈ আগবাঢ়িছোঁ 80টা বছৰ গৰকিলে আজি এই প্ৰাক্তন ছাত্ৰ ছাত্ৰী যি আপোনালোকে সমাৰোহ পাতিব গৈ আছে এই সমাৰোহৰ পৰা আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে কি আপোনাৰ বাৰ্তা পাব আৰু ৰাইজে কি বাৰ্তা পাব তাৰ ওপৰত আপুনি দুআষাৰ যদি কয় প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক আমি একেলগে দেখাৰ লগ পোৱা মানসেৰে আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ আৰু এই অনুষ্ঠানটো পৰিচালনাৰ কাৰণে যিখিনি খাই খৰচ আছে সেইখিনি আমি প্ৰেছ মিডিয়া আৰু গুগল পেৰ জৰিয়তে তালৈ কিছু কণ্ট্ৰিবিউট কৰা আমি আহ্বান জনাইছোঁ যদি আপুনি যদি সহায় নকৰে আপুনি যদি এটা মাননি যদি ইয়াত যদি নিদিয়ে তেতিয়াহ'লে হয়তো এই প্ৰগ্ৰামটোত অকণমান ৰখি যাব পাৰে গতিকে আপুনি এজনকৈ যদি আমি যদি প্ৰত্যেকেৰে যদি দিওঁ ভাল এটা এমাউণ্ট গোট খাব আৰু সেই এমাউণ্টটো দি আমাৰ এই 80 বছৰ গৰকি যোৱা এই জাজৰি হাই ছেকেণ্ডেৰী সমাৰোহ পাতিবৰ কাৰণে ভাল হ'ব মই আপোনালোকক ছাত্ৰ ছাত্ৰীৰ মুখৰ পৰা দুটা কথা সুধিম তাৰ আগতে আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী দুজন আছে ভাল লাগিছে আমি আজি এই অনুষ্ঠানটোত আহিছোঁ ইয়াত তিনিটাকে গুৰুত্বপূৰ্ণ আজি কাম হৈ গ'ল যেনেকৈ আমাৰ কাৰ্যালয়টো মুকলি হ'ল আমাৰ যিটো গুগল পেজ আছিলে গুগল পেজটো মুকলি হ'ল আৰু ৰেজিষ্ট্ৰেশ্যনৰ কাম ইতিমধ্যে আৰম্ভ হৈছে আমি ভাবিছোঁ যে অহা 26 আৰু 27 অক্টোবৰত অনুষ্ঠানটো হ'বলৈ গৈ আছে আমি ভাবিছোঁ এটা সফল অনুষ্ঠান হ'ব লগতে আমাৰ যিসকল জ্যেষ্ঠ আৰু কনিষ্ঠ ছাত্ৰ ছাত্ৰী আছে অসমৰ লগতে ভাৰতবৰ্ষৰ যিকোনো ঠাইতে যদি আছে তেওঁলোক সকলো আহক ৰেজিষ্ট্ৰেশ্যন কৰক আৰু লগতে এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিবৰ কাৰণে সহায় সহযোগ কৰিবলৈ কাৰণে মই আহ্বান জনাইছোঁ মোৰ ফালৰ পৰা তাকে 26 আৰু 27 অক্টোবৰত আমাৰ অনুষ্ঠিত হ'বলগীয়া আমাৰ ছাত্ৰ ছাত্ৰীৰ যি সন্মিলন তাত সকলোকে আমি আহিবলৈ আহ্বান জনাইছোঁ প্ৰচাৰ সভাপতি আছে গতিকে প্ৰচাৰ সভাপতিৰ পৰা দুটা কথা মই আপোনালোকক জনাব বিচাৰিছোঁ নমস্কাৰ মোৰ নাম মহম্মদ আমিনুৰ ৰহমান মই এই স্কুলৰে প্ৰাক্তন ছাত্ৰ 1979 চনত মই ইয়াৰ পৰা ওলাই গৈছোঁ বৰ্তমান মই যিখন আমাৰ সমাৰোহ পাতিছে এই সমাৰোহৰ মই প্ৰচাৰৰ সভাপতি অন্যথা এই স্কুলৰ SMDCৰ এজন সদস্য মই এইটো আহ্বান জনাব বিচাৰোঁ
আজি এই অনুষ্ঠানটো পতাৰ কাৰণে ইমান ভাল লাগিছে যে আমি ইমান দিন মই বাহিৰত চাকৰি কৰি অহা চাকৰি অৱসৰ লৈছোঁ এতিয়া আমি চাকৰিলৈ যোৱাৰ পাছত আমি আমাৰ বন্ধু বান্ধৱসকলক লগ পোৱা নাই কিন্তু আমি এতিয়া উৎসাহিত হৈছোঁ যে আমি সেইদিনা ২৭ তাৰিখে লগ পাম আৰু তাৰ কাৰণে আমি এটা হেৰি ৰাখিছোঁ অনলাইন আৰু অফলাইন যদি আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল যদি বিদেশতো আছে বা ভাৰতৰ যিকোনো জেগাত আছে তেওঁলোকে তাৰ পৰা অনলাইন কৰিব পাৰিব আৰু যদি অফলাইন কৰিব বিচাৰে তেতিয়াহ'লে আমাৰ কাৰ্যালয় আজি খোলা হৈছে কাৰ্যালয়ত আহি তেওঁলোকে নাম অন্তৰ্ভুক্ত কৰিব ডেছক্ৰিপশ্যনত আমাৰ লিংকটো দি দিব যিসকলে অফলাইনত কৰি অনলাইনত কৰিব বিচাৰে অনলাইনত কৰি ল'ব পাৰিব এই অনুষ্ঠানটো হোৱাৰ কাৰণে ভাল পাইছা নে বেয়া পাইছা কোৱা ভাল পাইছা তোমালোকৰ মাহঁতে ইয়াত পঢ়িছিল নে নাই এতিয়া তোমাৰ এইটো জাজৰি হাই ছেকেণ্ডাৰী এই ভিডিঅ'টো যিমান শ্বেয়াৰ কৰিব সিমান আমাৰ এই জাজৰি হাই ছেকেণ্ডাৰী প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে ভিডিঅ'টো পাব ধন্যবাদ জয় আই অসম